নমস্কাৰ, স্বাগতম জনাইছোঁ খোজ গাঁৱলৈ। মই আছোঁ বৰ্তমান উপস্থিত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকৰ কাৰ্যালয়ত। অধ্যক্ষ সুশীল মজুমদাৰ ছাৰ মোৰ লগত আছে। আমি কথা পাতিম শিক্ষা ব্যৱস্থাৰ ওপৰত। আমাৰ এই যে শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাই আমাৰ সমাজত কিদৰে নৈতিকতাৰ পাঠ শিকায়, দায়বদ্ধতাৰ পাঠ শিকায়, আমাৰ নতুন প্ৰজন্ম ভৱিষ্যতৰ এজন সুনাগৰিক হিচাপে গঢ়ি তোলা কিদৰে সহায় কৰে। স্বাগতম জনাইছোঁ খোজ গাঁৱলৈ। নমস্কাৰ ভৰণী ডাঙৰীয়া, আপোনাক আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। ৰাজ্যে আপুনি যিটো বিষয়ে বাছি দিছে যে বৰ্তমান শিক্ষা ব্যৱস্থা, আচলতে বৰ্তমান যিটো শিক্ষা ব্যৱস্থা এইটো চৌদিশৰ পৰা জাকত-জিলিকা ৰোধ কৰিবলগীয়া হ'লে আমাৰ কৰণীয় বহুত কথাই আছে। যে আপুনি লক্ষ্য কৰক যে যিবিলাক প্ৰাদেশিক বিদ্যালয় আছে তাৰ তুলনাত ব্যক্তিগতৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণটো বাঢ়িছে, তাৰ অন্তৰালতো বহুত কাম আছে। আপুনি দেখিব যে যিবিলাক চৰকাৰী বিদ্যালয় বা স্কুল আছে সেইবিলাকত আন্তঃগাঁথনি বহুত অভাৱ। চৰকাৰৰ ফালৰ পৰা দিবলগীয়া টকা পইচা সেইবিলাক যথেষ্ট কম পৰিমাণে দিয়ে, বা ইয়াত সুবিধাবিলাকৰ যথেষ্ট পৰিমাণে নাই, আৰু যিখিনি দিছে সেইখিনি ধৰি লওক কিছুমানে সদব্যৱহাৰ নকৰে। আমাৰ এই বিদ্যালয়খন 1946 স্থাপিত, অৰ্থাৎ প্ৰি ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডত। আৰু আপুনি আজি দেখিব যে মোৰ বিদ্যালয়ত প্ৰায় 600 ষ্টুডেণ্টছ আছে, ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে। হয়, প্ৰত্যেকটা ক্লাছতে 2টা ছেকশ্যন আছে, আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত মানে আনুমানিকভাৱে বা তুলনামূলকভাৱে অলপ ষ্টুডেণ্ট কম। তৎসত্বেও আমাৰ ইয়াত কিন্তু যিটো আন্তঃগাঁথনি সেইটো বহুত বেছিকৈ অনুভূত হয়। আপুনি লক্ষ্য কৰিব এইপিনে থকা যিটো কমিউনিটি হল, এই কমিউনিটি হলটো 1956 বনোৱা, আৰু সেইটো বহুত ডেভেলপমেণ্টৰ প্ৰয়োজন আছে। হয়তো চামতা বা বালিগুচি এইবিলাক ঠাইত হ'লে হয়তো এইবিলাক বহুত ডেভেলপ হ'লহেঁতেন, কিন্তু ইয়াত আমাক পলিটিকেলিও আচলতে পেট্ৰনেজটো খুব ভালকৈ দিয়া নাই, আৰু যিমান হ'ব লাগিছিল সিমানো বেছি উন্নতি হোৱা নাই। 1946 চনত স্থাপিত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। মই জানো আমাৰ এই যিটো পৰিষদ নলবাৰী ডিষ্ট্ৰিক্টত, এই পৰিষদৰ ভিতৰত এইখন স্কুলৰ এটা সুনাম আছে। এই সুনামটো কঢ়িয়াই নিয়াৰ যি অহৰহ আপোনালোকৰ প্ৰচেষ্টা, এজনৰ পিছত আন এজনৰ, ইয়াৰ পিছতো আমাৰ অভিভাৱকসকলে এখন চৰকাৰী শিক্ষানুষ্ঠানত নিজৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰাৰ পৰা বিৰত থাকি এখন প্ৰাইভেট স্কুলত নিজৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদানৰ গুৰুত্ব প্ৰদান কৰে। ইয়াৰ কাৰণ মই আপুনি জানিব যে এই বিদ্যালয়খনৰ পৰা উমাকান্ত শৰ্মাকে আদি কৰি বহুতো পুৰোধা ব্যক্তিগতৰ সৃষ্টি হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সুন্দৰ শৰ্মা, তেখেতে এই হয় ইয়াতে তেখেতে ষ্টুডেণ্টো আছিল আৰু শিক্ষকতা কৰিছিল কিছুদিন ধৰি, আৰু বৰ্তমান তেখেতে এটা খুব ভাল বাবদ আছে। গতিকে এই ধৰি লওক আমিয়ে বা আপুনিয়ে মেক্সিমাম ষ্টুডেণ্টে আগতে প্ৰাইভেটাইজেশ্যন নাছিল স্কুলবিলাক, গতিকে প্ৰাদেশিক বিদ্যালয়তে পঢ়া আছিল। গতিকে আজিকালি কথাটো এনেকুৱা ধৰণৰ যে মানুহবিলাক এটা অনীহা যে আচলতে যিবিলাক প্ৰিভিলেজ স্কুল তাক প্ৰস্তুতি নকৰে বা টিচাৰবিলাকৰ গুণগত মানদণ্ড নাই বুলি বহুতে ভাবে। কিন্তু মই ক'বলৈ খোজোঁ যে আগততো মোৰ বেলেগ কথা আছিল। বিজেপি চৰকাৰৰ দিনত আচলতে শিক্ষা ব্যৱস্থাৰ কিছু মাধ্যম কৰিছিল, তাৰ কোৱালিটিৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু যোৱা 10টা বা 15টা বছৰ ধৰি টেট কোৱালিফাইড টিচাৰবিলাক আহিল, বা বহুত ভাল ভাল উচ্চ শিক্ষিত টিচাৰবিলাক আহিল, খুব ভাল ভাল শিক্ষিত তেখেতসকলক প্ৰদান কৰি আহিছে। হয়, তেখেতসকলে যথেষ্ট অধ্যয়নো কৰে বা খুব ভাল ধৰণে সংস্কৃতিও কৰে। তৎসত্বেও আমাৰ মানুহে যিটো পুৰণা চিন্তাধাৰা সেইটো আমি মানুহে এৰিব পৰা নাই। আৰু ইয়াৰ উপৰিও আজিকালি ধৰি লওক ল'ৰা ছোৱালীৰ মানে একোজন গাৰ্জেনৰ ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম, এটা বা মেক্সিমাম 2টা, ক্লিনিকেলত ধৰি লওক 6-7টা এনেকুৱা ধৰণৰ আছিল। গতিকে সেইবিলাকক সিহঁতৰ পঢ়াৰ সুবিধাও নাছিল। আজিকালি এটাই ল'ৰা বা এজনীয়ে ছোৱালী, গতিকে মাক দেউতাকে বিচাৰে যে তাই ভাল হওক বা সি ভাল হওক, ইমান প্ৰাইভেট স্কুলত পঢ়ি, তেনেকুৱা এটা ভাৱ। এই পৰিস্থিতিয়ে, এই পৰিৱেশে আমাৰ যিখিনি শিক্ষাৰ্থী আছে, আমাৰ যিখিনি ষ্টুডেণ্ট আছে, সেইসকলৰ মানসিক প্ৰভাৱ এটা পেলোৱা নাইনে? কি মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হ'বই লাগিব, মোৰ ল'ৰাটো ডক্টৰ হ'বই লাগিব,
মোৰ ল'ৰাটো IAS হ'বই লাগিব, মোৰ ল'ৰাটো IPS হ'বই লাগিব। এইখিনি সামগ্ৰিকভাৱে যদি আমি নকৰি, যদি ল'ৰা বা ছোৱালীজনীয়ে, শিক্ষাৰ্থীজনীয়ে তেওঁৰ মনৰ ভাৱটো বুজি তেওঁ কি হ'ব বিচাৰে তাৰ ওপৰত যদি গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব নোৱাৰিমনে? নিশ্চয় পাৰিম, নিশ্চয় পাৰিম। আপুনি জানিব যে ধৰি লওক ল'ৰাজন ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, তেওঁ আছামিছ মিডিয়ামত পঢ়ি হ'ব, ইংলিছ মিডিয়ামত পঢ়ি হ'ব, তেনেকুৱা কথা নহয়। বা প্ৰাইভেট স্কুলত পঢ়িও হ'ব পাৰে, অথবা যিটো প্ৰভিঞ্চিয়েল স্কুলত এইবিলাকত পঢ়ি হ'ব পাৰে। মাধ্যমটোৱে হওক বা স্কুলৰ যিটো ষ্টেণ্ডাৰ্ড সেইটোৰ কথা সকলো ক্ষেত্ৰত নাহে। এই কামটো কৰাৰ কাৰণে আমাৰ অভিভাৱক আৰু শিক্ষকৰ কৰণীয় আছে, যথেষ্ট আছে। যাৰ বিনিময়ত আমি ল'ৰা ছোৱালীক আমি ক'ব পাৰোঁ কি নহয়, এইখিনি হোৱাৰ আগতে আমি এজন ভাল মানুহ হ'ব লাগিব। গতিকে আমাৰ শিক্ষক সমাজৰ লগতে অভিভাৱকৰ দায়িত্ববোধ এটা থাকিব লাগিব। আপুনি কি বুলি ভাবে? এই দায়িত্বটো আমি কেনেকৈ জগাই তুলিব পাৰিম, আমি কেনেকৈ পালন কৰিব পাৰিম? হয়, ধন্যবাদ ভৰালী। যে আমি দেখিছোঁ যে আচলতে অভিভাৱকবিলাকৰ যথেষ্ট দায়িত্ব আছে, টিচাৰবিলাকৰ যথেষ্ট দায়িত্ব আছে। আজিকালি স্কুলবিলাকত বিদ্যাৰ্থীৰ দিশত ইমানেই বেছি কাম সেইবিলাকৰ বিশেষকৈ যে তেখেতে মূৰ তুলিব নোৱাৰা এটা অৱস্থা। সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কমিটি, চাব কমিটিবিলাক গঠন কৰি দিয়া হয়। সকলো ক্ষেত্ৰত টিচাৰবিলাকে তাত এণ্টেগমেণ্ট হয় বা দূৰ ভিজিট কৰা হয় ষ্টুডেণ্টবিলাকৰ। এডমিশ্যনৰ সময়তে হওক বা পিছতে হওক তেওঁলোকৰ অনুপ্ৰেৰণামূলক ব্যৱস্থা কৰা হয় বা বিভিন্ন কম্পিটিশ্যন পতা হয় বিদ্যালয়ত, ডিবেটেই হওক, এছে কম্পিটিশ্যনে হওক, এনেকুৱা ধৰণৰ বা এনুৱেল স্পৰ্টছ আছেই বাৰু। এইবিলাকৰ জৰিয়তে ষ্টুডেণ্টবিলাকক আগবঢ়াই নিয়াবলৈ চেষ্টা কৰা হয়। ইয়াৰ উপৰিও PTR অৰ্থাৎ টিচাৰ্ছ, ষ্টুডেণ্টছ এণ্ড গাৰ্জেন, এই তিনিওটা ছেকশ্যনত মিলি মানে গাৰ্জেন মিটিং দিয়া হয়, যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ যিটো ভুল দোষ বা দোষ ত্ৰুটি হওক বা ভাল কথাখিনি হওক গোটেইখিনি বুজি লৈ লগতে ইণ্টাৰেকশ্যন কৰিব পাৰে, সেইটো ব্যৱস্থা কৰি দিয়া হয়। গতিকে আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত মেইনলি অভিভাৱকবিলাক খুব বেছি মানে শিকাৰ নহয়, আগ্ৰহী নহয়। যেনেকুৱা মিটিঙত মাতিলেও তেখেতৰ পৰা আহিব নোখোজে। যদি আমি 100জনক মাতোঁ তাৰে 10জন 15জন হয়, তেনেকুৱা ধৰণৰ। গতিকে বহুত ক্ষেত্ৰত সেইখিনি অভিভাৱকে কিন্তু আমি দেখিবলৈ পাওঁ, সেইখিনি অভিভাৱকে কিন্তু প্ৰাইভেট স্কুলখনৰ এখন প্ৰশংসা খুব সুন্দৰভাৱে কৰা দেখা যায়। কৰে। আজিকালি আচলতে এইটো এটা ইজি কথা যে বেলেগৰ সমালোচনা কৰাটো এটা ইজি কথা। গতিকে তেওঁলোকে আচলতে বৰ্তমানৰ কথাবিলাক বুজি নাচায় বা তেওঁলোকৰ নিজৰ ঠাইৰ প্ৰতি এটা ভালপোৱা ভাৱ নাই। ধৰি লওক তেওঁলোকৰ ধৰণৰ 1946 অনুষ্ঠিত হোৱা বা স্থাপন হোৱা এই বিদ্যালয়খনৰ প্ৰতি তেওঁলোকৰ যথেষ্ট দায়িত্ব আছে। গোটেই গ্ৰামাৰেই হওক বা গ্ল'ৰী হওক, গোটেইখিনি মোতকৈ এই ৰাইজৰ ওপৰত বেছিকৈ পৰিব। প্ৰথমতে সেই ল'ৰাজন ক'ত যে কম্পাৰেঞ্চ স্কুলত, গতিকে গাঁওবাসীৰ ওপৰত এটা খুব ভাল এটা গৌৰৱৰ কথা এটা আহে। তাৰপিছতহে আমি পাওঁ। গতিকে মানুহবিলাকৰ আচলতে যিটো পেট্ৰিয়টিজিমটো নাইকিয়া হৈছে ক'বলৈ গ'লে, বা নিজৰ ঠাইৰ প্ৰতি যিটো ভালপোৱা ভাৱ সেইটো কমি গৈছে। বেলেগৰখিনি বেছি আপন বুলি ভাবে, যে দূৰৰ ভালপোৱা তেনেকুৱা এটা ভাৱ তেওঁলোকৰ মনত আছে কিন্তু সদায়। শিক্ষক আৰু অভিভাৱকৰ মাজৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত? এইটো এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। মূল কথা ষ্টুডেণ্টছবিলাকক যদি অলৰাউণ্ড ডেভেলপমেণ্ট কৰিবলগীয়া হ'লে অভিভাৱকৰ যিটো উপস্থিতি বা তেখেতসকলৰ যিটো উপস্থিতি, তেখেতসকলৰ যিটো সক্ৰিয় সহযোগিতা অতিকৈ প্ৰয়োজনীয়। মই ইয়াত দেখিছোঁ যে আমাৰ ইয়াত গাৰ্জেনবিলাক যথেষ্ট এক্টিভ কিছু পৰিমাণে। আৰু এটা কথা হৈছে কি, আমাৰ এই ঠাইটুকুৰা অনগ্ৰসৰ কিছু পৰিমাণে SC OBC এৰিয়া বা ST এৰিয়া আছে যথেষ্ট পৰিমাণে। ধৰি লওক মানে ডেইলি ৱেজাৰ খুব বেছিকৈ আছে। তেওঁলোকে মিটিঙত আহিব নোখোজে কেতিয়াবা বা তেনেকুৱা ধৰণে গেডাৰিং হ'ব নোখোজে, নিজৰ মানে হাজিৰাটো মাৰা যায়, তেনেকুৱা ধৰণৰ কথা এটা। তৎসত্বেও আমি যিখিনি অভিভাৱক পাওঁ তেওঁলোকৰ দ্বাৰা কিন্তু আমি এটা মেছেজ দিব বিচাৰিছোঁ যে এই বিদ্যালয়খনৰ যিটো আগৰ পৰা অতীতৰ পৰা যিটো আজিলৈকে শুনাগত অভিজ্ঞতা আছে, যোৱা বছৰকেইটাতো ধৰি লওক আমাৰ ইয়াতে ষ্টেণ্ড কৰা নাই, মই সেই সুনামৰ ভাগি হ'বলৈকে ঈশ্বৰে মোক দিয়া নাই, কিন্তু খুব কম পৰিমাণৰ কম পাৰ্থক্যত মানে 6 নম্বৰ 5 নম্বৰ 4 নম্বৰ এনেকুৱা ধৰণৰ পাৰ্থক্যত আচলতে ল'ৰা বা ছোৱালীজনী এইটো ষ্টেণ্ড কৰিব পৰা নাই। আমি আশাবাদী এই বছৰ হয়তো আমি তেনেকুৱা এটা আশা কৰিব পাৰোঁ। এই যে আপুনি ষ্টেণ্ড কৰাৰ কথাটো ক'লে, এটা নম্বৰ এটা শিক্ষাৰ্থী এজনৰ ভৱিষ্যত কেনেদৰে নিৰ্মাণ কৰে? আজিৰ তাৰিখত চাব যে মাৰ্কশ্বিটটোৰ মূল মানে এইটো অৰ্থত যে ভাল কলেজ এখন পাবলগীয়া হ'লে মাৰ্কশ্বিটখন অতি ভাল হ'ব লাগিব। 95+ হ'লে ভাল কলেজ এখন পাব, তেনেকুৱা এটা কথা। আৰু এতিয়া যিটো কম্পিটিশ্যনৰ যুগ, এই কম্পিটিশ্যনৰ যুগত আচলতে যিটো ডকুমেণ্ট, একাডেমিক ডকুমেণ্ট অৰ্থাৎ মাৰ্কশ্বিটখনে আচলতে তেওঁ ভৱিষ্যত জীৱনৰ কাৰণে সঠিক হ'ব। কাৰণ তেওঁ ভাল কলেজ এখন পঢ়িব, সেইমতে আগবাঢ়ি যাব। কিন্তু জ্ঞান অৰ্জন কৰাৰ লগত এই যিটো মাৰ্কশ্বিটৰ যিটো নম্বৰৰ গভীৰতা সেইটো কিন্তু সম্পৰ্ক নাই, সম্পৰ্ক কম। অৰ্থাৎ মই ক'ব খুজিছোঁ
কিছুমান ধৰি লওক অতি 95-99% পালেও তেওঁ কিন্তু জ্ঞানৰ যিটো গভীৰতাটো যথেষ্ট কম। প্ৰেক্টিকেলি তেওঁ মানে কিছুমানে সকলো ক্ষেত্ৰত নহয়, কিছুমানে খুব কম জানে বা ধৰি লওক ছাত্ৰ ছাত্ৰীৰ যিটো দায়িত্ব থাকে মাক পিতৃৰ প্ৰতি দায়বদ্ধতা বা টিচাৰৰ প্ৰতি বা আনৰ প্ৰতি সন্মান ৰেচপেক্ট দিয়া যিটো কথা, সেইটো আচলতে ল'ৰাজন বা ছোৱালীগৰাকী খুব ভাল মাৰ্কশ্বিটৰ অধিকাৰী, কিন্তু তেনেকুৱা এটা সুন্দৰ মনৰ অধিকাৰী নহ'ব পাৰে। বৰ্তমান সমাজত আটাইতকৈ চিন্তনীয় হৈ আছে মাদক দ্ৰব্য, নিচাজাতীয় সামগ্ৰী। আমি দেখিবলৈ পাইছোঁ আমাৰ যিখিনি শিক্ষাৰ্থী আছে, ল'ৰা ছোৱালী আছে, অভিভাৱক আছে, এই আমাৰ সমাজ ব্যৱস্থা, আমি যদি ক'ব বিচাৰোঁ আমাৰ সমাজ ব্যৱস্থা নিচাজাতীয় সামগ্ৰীৰ প্ৰতি বেছি আকৰ্ষিত হৈ গৈ আছে। তাৰ প্ৰভাৱ আমাৰ শিক্ষাখণ্ডত পৰিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক যিবিলাক মই দেখিছোঁ ক্লাছ 5, 6, 8ত এইবিলাক ল'ৰা ছোৱালীবিলাকো আমি গুটকা তিৰংগা এইবিলাক সেৱন কৰে, নিচাজাতীয় সামগ্ৰী। তো ইয়াক আমি কেনেদৰে বৰ্জিত কৰিব পাৰিম? ইয়াৰ পৰা আমি আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ দূৰত ৰাখিব পাৰিম? এতিয়া আমি দেখিব যে যিবিলাক মানুহে বেয়া বস্তুৰ প্ৰতি মনোযোগ বেছি, আৰু বিশেষকৈ 6, 7 বা 9, 10 ষ্টুডেণ্টবিলাক আচলতে পৰিপক্ক নহয়, মেণ্টেলি তেওঁলোক মেচিয়ৰ্ড নহয়, আৰু তেওঁলোকে এইটো এটা বেয়া অভ্যাস গঢ়ি তুলিছে। আৰু মাক পিতকৰ পকেটৰ পৰা হয়তো পইচা চুৰি কৰি হ'লেও তেওঁলোকে কিন্তু ভাল বস্তু নাখায়। গতিকে এই যিটো মাদক দ্ৰব্য বা যিবিলাক ব্যাধি, সামাজিক ব্যাধি, এইবিলাকৰ প্ৰতি আচলতে তেওঁলোক কোনো কাৰণতে এৱেৰনেছ নাই তেওঁলোকৰ। আচলতে আমাৰ এতিয়া প্ৰয়োজন হৈছে কি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আপুনি চাৰিআলি চকত দেখিব যে 10জনে তাচ খেলি আছে, ক'ৰবাত মদৰ বটল 4টা পৰি আছে, শিক্ষয়িত্ৰী হয়তো আপোনালোকৰ সকলোৰে সকলোৰে সন্মুখতে খায় আজিকালি তেখেতে জোকাৰি। গতিকে মানুহবিলাকৰ যিটো নৈতিক স্ফৰণ, গতিকে ইউথ যিটো জেনেৰেশ্যন এইটো খুব বেছিকৈ আহিছে। মই আহ্বান জনাম যাতে এখন দুৰ্নীতিমুক্ত অথবা যিটো প্ৰদূষণমুক্ত অসম বা মাদক দ্ৰব্য বিৰোধী অসমখন আমি গঢ়ি তুলিব পাৰিম। গভমেণ্টেও আচলতে এই ক্ষেত্ৰত বহুত বেছি সহায় কৰিছে। তৎসত্বেও আমাৰ যিটো মানুহবিলাকৰ বা অভিভাৱকৰ মাজত যিটো এৱেৰনেছ, সেইটোৰ অভাৱ, বা ষ্টুডেণ্টবিলাকৰ মাজতো আমি এৱেৰনেছ সৃষ্টি কৰিব লাগিব। এই ক্ষেত্ৰত আমি সজাগতা আনিব লাগিব, আমি সতৰ্ক হ'ব লাগিব। সতৰ্ক আৰু সচেতনাই বৃদ্ধি কৰিব আমাৰ বিশ্বাস, আৰু এই বিশ্বাসৰ ওপৰতে আমি এখন সুন্দৰ সবল সমাজ গঢ়ি তুলিব পাৰিম। ধন্যবাদ সুশীল মজুমদাৰ ছাৰ, আপুনি বহুখিনি সময় শিক্ষাৰ ওপৰত আলোচনা কৰিলে, আমাক এটা সুগম পথ দিলে, যাৰ জৰিয়তে আমাৰ ভৱিষ্যতৰ প্ৰজন্মই সুফল পাব বুলি মই ভাবো। নমস্কাৰ।